নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল গাইজ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকে ইতিমধ্যে গমে পায় শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ যি এডভাৰ্টাইজমেণ্ট পাব্লিছ হৈছে হয়তো আপোনালোকে অফিচিয়েল ৱেবছাইটত চাব পাৰিছে মই আজি ভিডিঅ'টো লৈ অহাৰ একমাত্ৰ কাৰণ হ'ল বহুতে ছ'চিয়েল মিডিয়াত দমফালি মাৰি আছে যে NSDLED ফাইনেলি অবৈধ হৈ গ'ল থ্যাংকস গড NISক বাই কৰি দিয়াৰ কাৰণে এনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য ছ'চিয়েল মিডিয়াত পঢ়িব দেখিবলৈ পোৱা গৈছে প্ৰথমত মই ক'ব খুজিছোঁ যে NSDLED বা NISক লৈ মানে আমাৰ শিক্ষা বিভাগৰ পৰা কোনো নটিফিকেশ্যন অহা নাই বা এডভাৰ্টাইজমেণ্টখনতো আমাক কতো উল্লেখ কৰা নাই যে NSDLED অবৈধ বুলি মই আমাৰ সতীৰ্থসকলক জনাম আপোনালোকে নিশ্চিত থাকক আমি নিশ্চয় সুযোগ লাভ কৰিম আৰু সবিশেষ আমি 2 তাৰিখৰ পিছত গম পাম আৰু আপোনালোকক মই জনাম যেহেতু আমাৰ সাৰ্টিফিকেট আছে তাত চাব আপোনালোকে ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ লিখা হোৱা আছে আৰু লাষ্ট মই চালোঁ আগতো চাইছিলোঁ আমাৰ NISৰ যি চেয়াৰমেন সাহেব আছিলে তেখেতে বক্তব্য ৰাখিছিলে যে এইখন 2 বছৰীয়া কোৰ্স হয় তেখেতসকলে 18 মাহতে সম্পূৰ্ণ কৰিছে কাৰণ NISৰ জৰিয়তে যিসকলে DLED কৰিছিল তেখেতসকল আছিল ইন সাৰ্ভিস আৰু তেখেতসকলৰ ইন সাৰ্ভিস থকাৰ কাৰণে 6 মাহীয়া যি ইণ্টাৰ্ণশ্বিপ আছিলে সেইটো কৰা হোৱা নাছিলে সেইকাৰণে সকলোৱে ভাবিছে NISখন 18 মাহীয়া হয় কিন্তু আচলতে NSDLEDখন 18 মাহীয়া নহয় 2 বছৰীয়া হয় যেনেকৈ ৰেগুলাৰ ক্যান্ডিডেটসকলে DLED কৰিছে তেখেতসকলে 6 মাহীয়া ইণ্টাৰ্ণশ্বিপ কৰিছিল ঠিক তেনেদৰে আমাৰ NISৰ পৰা যিসকলে DLED কৰিছিল তেখেতসকলেও ইণ্টাৰ্ণশ্বিপ কৰিব লগা হ'লে হয় আৰু ৰাজ্য চৰকাৰক এইটো দায়িত্ব দিয়া হৈছিল আৰু যেহেতু NISৰ ক্যান্ডিডেটসকল আছিল ইন সাৰ্ভিস টিচাৰ তেখেতসকল অলৰেডি শিক্ষকতা কৰি আছিলে সেইকাৰণে তেখেতসকলক এক্সট্ৰা কৰি ইণ্টাৰ্ণশ্বিপ কৰা হোৱা নাছিলে মূল কথাটো হ'ল NISৰ প্ৰাৰ্থীসকল কোনো পদে ইনভেলিড নহয় মই নকৈ ক'ব পাৰোঁ বা জোৰ দি ক'ব পাৰোঁ যে NSDLED কেতিয়াও ইনভেলিড হ'ব নহয় আপোনালোকে নিশ্চিত থাকক কিছুমানে আকৌ মোক কমেণ্ট কৰিছিল বা মেছেজ কৰিছিল যে আপুনি এনেকুৱা ভিডিঅ' বনাইছিল কি হ'ল এতিয়া আপোনালোকে আউট হৈ গ'ল তেখেতসকলক মই কৈছোঁ মই কাৰো নেগেটিভ মন্তব্য শুনি বা শুনি মই বেয়াকৈ কাকো মন্তব্য নিদিওঁ আপোনালোকে যিভাৱে ভাবি থাকক চাব এটা সময়ত NSDLED বৈধ আছিলে আৰু বৈধ থাকিব আৰু যিসকলে ভাবি আছে যে সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট আছে তাতো দেখোন NISক ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে অযোগ্য বুলি কৈছিল কিন্তু তাত যদিও অযোগ্য বুলি কৈছিল 17 to 19ৰ আণ্ডাৰত 17ৰ পৰা 19ৰ ভিতৰত যিসকলে NSDLED কৰিছিল তেখেতসকল বৈধ বুলি লিখা আছে সো মই ভাবোঁ আমি চিন্তিত হোৱাৰ কোনো কাৰণ নাই আৰু শিক্ষাগুৰুসকলক আৰু মোৰ সতীৰ্থসকলক মই জনাম আপোনালোকে নিশ্চিত হৈ থাকক এইখিনি আছিল আজিৰ ভিডিঅ' আৰু কাট অফক লৈ বা ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি অহাৰ পিছত আমি কাট অফ আলোচনা কৰিম যিহেতু এতিয়ালৈ স্পষ্ট হোৱা নাই ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক আহি পোৱা নাই তো সকলোৰে ভালে হওক আৰু এটা কথা আৰু আমি নিশ্চয় আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি নিশ্চয় আমি মানে গেজেট লাভ কৰিম NCT ফালৰ পৰা বহুতেই ৰিট পিটিশ্যন কৰিছিল RTI কৰিছে তেখেতসকলৰ RTIত প্ৰতিউত্তৰ হিচাপে আহিছে অলৰেডি মানে অৰ্ডাৰ দিয়া হৈছে কিন্তু পাব্লিছ কৰা নাই নিশ্চয় পাব্লিছ হ'ব অপেক্ষা কৰক আপোনালোকে এইটো আছে বন্ধুসকল আজি ভিডিঅ' ভাল পালে ভিডিঅ'খন লাইক কৰিব আৰু যিসকলে নতুন আহিছে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আজিলৈ মানে জয় অসম